সুবিধাটো এনে একো সুবিধা দিয়া নাই এনে আপোনাৰ ধৰক কলোতো আপোনাৰ ভাঙা কল চল আমি নিজে বনাই কেতিয়াবা লৈ পেলাই পানী চানী খাব লাগে বাথৰুম চাথৰুম নাই 2-বাৰ 3-বাৰ বনাব কৈছিলে পিছত সিহঁতে খালি কৈয়ে থাকে নবনাই এনেকৈ এইটোতো আপোনাৰ 1-2 বছৰ ধৰি কৈয়ে আছে আগামী টেণ্ডাৰটো এইটো আমি ক'ব নোৱাৰোঁ আগত যোনটো মহলদাৰ আছিলে সিহঁতে পইচা উঠাই আছে এতিয়া মকবুল হুছেইন আৰু কোন কোন আমি ভালদৰে নাজানো মানে মাচুল উঠাই আছে এইটোৱে জানো এই নতুন কৰিলোঁ মানে এইকেইদিন কাপোৰৰ দোকান ঘৰটো হেৰি ৰমজান আলি শিয়ালকাটি আপোনাক কি ফুটকে দিছে হে আপোনাক কি ফুটকে দিছে এনে ভাড়া হিচাপতে দিছে মাহত এইটো 3000 কে আপোনাক ভাড়া দিছে মাটিখিনিৰ লগত তেওঁৰ নামত মাটি আছেনে জানেনে আপুনি এইটো মই ক'ব নোৱাৰিছোঁ ক'ব নোৱাৰে আপোনাক কি এগ্ৰিমেণ্ট কৰি লৈছে এগ্ৰিমেণ্ট কৰি লৈছে আপুনি এগ্ৰিমেণ্ট মানে কি যিমান দিন সি দিয়ে ইমান দিন বহিব পাৰিম নহ'লে তাৰ দোকান তাকে দিব লাগিব এগ্ৰিমেণ্ট কৰি লোৱা নাই কি বুলি ক'লে নামটো তেখেতৰ ৰমজান আলি ক'ত বুলি ক'লে ঘৰ হেৰি শিয়ালকাটি এইকাৰণে অবৈধভাৱে বনোৱা হৈছে এইটো চৰকাৰী বজাৰ ইয়াত নিবিদা গ্ৰহণ কৰা হয় চৰকাৰে বছৰ ধৰি ইয়াত নিবিদা গ্ৰহণ কৰে কিন্তু আমি দেখিবলৈ পাইছোঁ বিগত সময়ত আমি অসম সাহিত্য ছাত্ৰ সন্থাই আমি দাবী উত্থাপন কৰি আহিছোঁ প্ৰশাসনক যে বিভিন্ন এই চৰকাৰী যি বজাৰ এই বজাৰত পাৰ্মানেণ্ট কনক্ৰিট যে স্থায়ীভাৱে যি ঘৰ বনোৱা হৈছে এইসকলক কোনে পাৰ্মিশ্যন দিছে এই বিষয়ত আমি খণ্ড বিষয়াৰ লগতো যোগাযোগ কৰিছিলোঁ আৰু আমাৰ এই চক্ৰ বিষয়াৰ লগত যোগাযোগ কৰিছিলোঁ কিন্তু আজি পৰ্যন্ত ইয়াৰ এটা সুফল আমি নাপালোঁ বিগত সময়ত আমি গম পাইছিলোঁ যে 2017ত এই চৰকাৰী মাটি গভৰ্ণমেণ্ট ৰিজাৰ্ভ লেণ্ডটো এভেকশ্যনৰ অৰ্ডাৰ আহিছিলে কিন্তু আজিলৈকে এই গভৰ্ণমেণ্ট লেণ্ডটো আজিলৈকে এভেকশ্যন নহ'ল কিন্তু ইয়াৰ আঁৰত কি কাহিনী আছে কাৰ ষড়যন্ত্ৰ কাৰ আহিছ পোষ্টত যে আজি এই গভৰ্ণমেণ্ট লেণ্ড উচ্ছেদ নহ'ল এইখিনি বহুত ৰহস্যজনক কথা আৰু মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাব বিচাৰোঁ যে এই গভৰ্ণমেণ্ট লেণ্ডত যি অবৈধভাৱে দখল হৈ আছে এইটো এটা বজাৰৰ মাটি এই বজাৰৰ মাটিত এজন মানুহে 2-3টা 4টা 5টা ভেটি লৈ ৰাখিছে আৰু ইয়াত আমি বিশেষ সূত্ৰে মতে গম পাইছোঁ যে ইয়াত ভেটি বিক্ৰী হয় মানে এইকাৰণে বিগত সময়ত এই বজাৰৰ নিবিদা যোনটো নিয়মিত নিবিদা হৈছে 65,000 ইয়াত নিবিদা বাঢ়ি গৈ এক সময়ত 2 লাখ 3 লাখ টকা হৈছিলে তো এইবিলাক এই ভেটি বিক্ৰী হোৱাৰ কাৰণত আজি দুখীয়া ৰাইজে ইয়াত কৰ্মসংস্থাপন পাক নিবনুৱা ৰাইজে কৰ্মসংস্থাপন আমি সেইটোৱে বিচাৰোঁ কিন্তু ইয়াত যি ভেটি বিক্ৰী কৰা যি মানে ষড়যন্ত্ৰ চলিছে সেইকাৰণে ইয়াত যি বজাৰৰ নিয়মীয়া নিবিদা এই নিয়মীয়া নিবিদাতকৈ মূল্য বাঢ়ি গৈছে বৰ্তমানে নতুনকৈ আৰু নিবিদা গ্ৰহণ কৰিছে এতিয়া পাইছে চাগে কোনোবা হয় যদি 20 টকা কৰি প্ৰত্যেক দোকানীয়ে পইচা দিয়ে তাৰ বিনিময়ত সুৰক্ষা দিব লাগিব দোকানীবিলাকক তাৰ বিনিময়ত এই যে চাফ চিকুণৰ ব্যৱস্থা কৰিব লাগিব ঠিকাদাৰবিলাকে যদি মহলদাৰবিলাকে যদি এইখিনি ব্যৱস্থা কৰা হোৱা নাই ইয়াৰ ওপৰত আমি প্ৰশাসনক দাবী জনাওঁ যে এইখিনি ব্যৱস্থা ল'ব লাগে বুলি পেলাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত